নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম এইটো ভিডিঅ'ত ক্লাছ 8ৰ ইংৰাজীৰ লেসন নম্বৰ 3 এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'টো গোটেইখিনি চাই থাকিবা। ইয়াৰ যিমানখিনি কোৱেশ্চন আছে আৰু যিমানখিনি তোমালোকৰ খালী ঠাই দিয়া আছে সকলোবিলাকৰ কোৱেশ্চন আনসাৰ ইয়াতে পাই যাবা। গতিকে তোমালোকে জাষ্ট ভিডিঅ'টো চাই থাকা, তোমালোকৰ এক্সামৰ কাৰণে খুবেই উপকাৰী হ'ব। প্ৰথমতে আমি আলোচনা কৰিম ইয়াৰ কোৱেশ্চন আনসাৰখিনি। তোমালোকে চোৱা, 1 নম্বৰত কি দিয়া আছে, এনসাৰ দ্য ফলোয়িং কুৱেশ্যনছ উইথ ইনফৰমেশ্যন ফ্ৰম দ্য লেসন। আমাৰ এ নম্বৰত কি দিয়া আছে, হোৱাট ইজ এ কুইজ। এনসাৰ কি হ'ব, এ কুইজ ইজ এ ফৰ্ম অফ গেম অৰ কম্পিটিশ্যন ইন হুইচ সামওৱান টেষ্ট your knowledge by asking questions. It is a test of knowledge between individuals or teams as a form of entertainment. কুইজ হৈছে এটা গেমৰ নিচিনা। এইটো ইণ্ডিভিজুৱেল হ'ব পাৰে আৰু গ্ৰুপ ৱাইজো হ'ব পাৰে, কিন্তু এইটো কুইজটো মানে হাঁহি খেল ধেমালি নিচিনা এটা বস্তু কুইজটো। তোমালোকে গমে পোৱা চাগে কুইজ কি বস্তু। তাৰপিছত হয় বি নম্বৰত, হাউ মেনি স্কুল teams participated in the quiz program for the sessional phase. ইয়াৰ উত্তৰটো কি হ'ব চাওঁ তোমালোকে, 5 school teams participated in the quiz program from the selection phase. C নম্বৰত কি দিয়া আছে, who was the quiz master. এজন কুইজ মাষ্টাৰ আছিল the renowned quiz master of the state Mr. P.K. Borua conducted the quiz. তাৰপিছত তোমালোকে ডি নম্বৰটো ঠিক আছে চোৱা, হোৱাট ৱেৰ দ্য ৰুলছ অফ দ্য কুইজ এজ এনাউন্সড বাই দ্য স্ক'ৰাৰ অপাৰ্ণা। তাৰপিছত চোৱা কি দিছে এনচাৰত, দ্য ৰুলছ এনাউন্সড বাই দ্য স্ক'ৰাৰ ৱেৰ। ইয়াৰ কিমান এটা ৰুলছ আছিল সেইখিনি আমাক ক'ব লাগে বা জানিব লাগে। দেয়াৰ উইল বি 5 ৰাউণ্ডছ ইন টোটাল। 2 নম্বৰটো হ'ব, ইন ইচ ৰাউণ্ড ইচ টিম উইল গেট এটলিষ্ট 1 ডাইৰেক্ট কুৱেশ্যন। 3 নম্বৰটো কি আছিলে আমাৰ ৰুলছটো, ফৰ এভৰি কাৰেক্ট এনচাৰ 10 মাৰ্কছ উইল বি এৱাৰ্ডেড। 4 নম্বৰটো আছে কি, ফৰ এ পাছ অভাৰ কুৱেশ্যন 5 মাৰ্ক উইল বি এৱাৰ্ডেড। তাৰপিছত 5 নম্বৰটো কি আছে আমাৰ, দেয়াৰ উইল বি ন' নেগেটিভ মাৰ্কছ ফৰ এ ৰং এনচাৰ্ছ। 6 নম্বৰটো কি হ'ব, ইচ টিম উইল গেট অনলি 10 ছেকেণ্ডছ টু এনচাৰ এ কুৱেশ্যনছ। 7 নম্বৰটো কি হ'ব আমাৰ চোৱা, দ্য টিম হুইচ স্ক'ৰছ দ্য হায়েষ্ট মাৰ্ক উইল বি দ্য উইনাৰ। তাৰপিছত তোমালোকে ই নম্বৰটো কি কৈছে, হুইচ টিম ৱাজ দ্য উইনাৰ অফ দ্য ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন। ইয়াৰ উত্তৰটো হ'ব আমাৰ টিম ডি। টিম ডি ক'ৰ পৰা আহিছিল, ৰিপ্ৰেজেণ্টিং RKM স্কুল কাছাৰ ৱাজ দ্য উইনাৰ অফ দ্য কম্পিটিশ্যন উইথ এ ফাইনেল স্ক'ৰ অফ 50 পইণ্টছ। তাৰপিছত তোমালোকে এই কুৱেশ্যনখিনি এতিয়াতো হৈ গ'ল, মই কৈ দিলোঁ 1 নম্বৰৰ এক্টিভিটিছখিনি। তাৰপিছত তোমালোকে 2 নম্বৰখিনি চোৱা, 2 নম্বৰত খালী ঠাই দিয়া আছে, এইখিনি মই লিখি আনিছোঁ কিতাপৰ পৰা, তোমালোকে ইয়াৰ পৰা লিখিব পাৰা। এইখিনি আৰম্ভ কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আজি আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। এনেকুৱা ধৰণৰ ভিডিঅ' আৰু সকলো ছাবজেক্টৰ ভিডিঅ' মই এইটো চেনেলত দি আছোঁ, তোমালোকে তাৰ পৰা গৈ চাব পাৰিবা। আমাৰ 2 নম্বৰৰ ইয়াত কি কৈছে চোৱা, দ্য এনচিয়েণ্ট নেম অফ আছাম ৱাজ কামৰূপ, ইট ৱাজ অলছ' ন'ন এজ, এইটো হ'ব প্ৰাগজ্যোতিষপুৰ, বা স্পেলিংটো তোমালোকে চাই ল'বা। বি নম্বৰটো কি কৈছে, চুকাফা এষ্টাব্লিছ দ্য আহোম কিংডম ইন আছাম ইন হুইচ ইয়াৰ, এইটো হ'ব 1228 AD। তাৰপিছত চি নম্বৰটো কি আছে, ম্যানমাৰ ৱাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ আছাম, ম্যানমাৰে তাৰ বৰ্ডাৰটো আছামৰ লগত শ্বেয়াৰ নকৰে। ডি নম্বৰটো কি আছে, দ্য কালাৰ্ছ অফ দ্য থ্ৰী কালাৰ্ছ নেশ্যনেল ফ্লাগ আৰ, আমাৰ নেশ্যনেল ফ্লাগৰ 3টা কালাৰ কি কি আছিল, এটা আছিল সফ্ৰন, হোৱাইট এণ্ড গ্ৰীণ, 3টা কালাৰ আছিল আমাৰ নেশ্যনেল ফ্লাগৰ। তাত এইটোৱে ইয়াত কৈছে। হোৱাইট ষ্টেণ্ড ফৰ, হোৱাইট কালাৰটো আমাক কি বুজায়, পিচ এণ্ড ট্ৰুথ। এইটো মনত ৰাখিবা, এইটো কুৱেশ্যন এক্সামত আহিব পাৰে।
F নম্বৰটো কি আছে চোৱা মহাত্মা গান্ধী ৱাজ বৰ্ণ ইন মহাত্মা গান্ধীয়ে ক'ত জন্মগ্ৰহণ কৰিছিল বৰ্ণ ইন পোৰবন্দৰ ইয়াতে এৰ পিছত এটা আৰ হ'ব পোৰবন্দৰ ইন দ্য ষ্টেট অফ গুজৰাট তেওঁ গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইখনত তেওঁ জন্মগ্ৰহণ কৰিছিল জি নম্বৰ কি কৈছে অমৃতসৰ ইন পাঞ্জাব ইজ ফেমাছ ফৰ দ্য এইটো হ'ব জি টেম্পল মানে গল্ডেন টেম্পল অফ দ্য শিখ কমিউনিটিৰ কাৰণে গল্ডেন টেম্পলটো অমৃতসৰত ফেমাছ তাৰপিছত আহা 8 নম্বৰত দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ ইণ্ডিয়া ৰাইনো কেন বি চিন ইন মানে ৰাইনছৰ মানে এই যে আমাৰ যে কি আছে গড় ইণ্ডিয়াৰ ভিতৰত ক'ত বেছিকৈ পোৱা যায় কে এন পাৰ্ক মানে কি বুলি জানা তোমালোকে কে এন পাৰ্ক মানে হ'ল আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক তোমালোকে ভালকৈ মনত ৰাখি লোৱা বস্তুটো তাৰপিছত দিয়া আছে কি দ্য এনচিয়ান নেম অফ পাটনা দ্য কেপিটেল অফ বিহাৰ ৱাজ মানে পাটনাৰ এনচিয়ান নাম পুৰণি নামটো কি আছিল পাটালিপুত্ৰ PATTLIPUTRA স্পেলিংটো তুমি চাই ল'বা পাটালিপুত্ৰ তাৰপিছত কি দিছে জে নম্বৰ দ্য কুতুব মিনাৰ দ্য ৱৰ্ল্ডছ টলেষ্ট ফ্ৰী ষ্টেণ্ডিং ষ্ট'ন টাৱাৰ ৱাজ বুল্ট ইন 1193 বাই কুতুবুদ্দিন আকবৰ কোনে কৰিছিল বাই কুতুবুদ্দিন আকবৰে তাৰপিছত তোমালোকে অহা 3 নম্বৰখিনি মই কৈ নাযাওঁ ইয়াত তোমালোকে পাৰিলে কি ইয়াত চাই তোমালোকে মিলাই ল'বা ধুনীয়াকৈ দিয়া আছে ইয়াত একদম বঢ়িয়াকৈ মই আস্তানি লৈ আহিছোঁ তোমালোকে চাই জাষ্ট মিলাই ল'বা তাৰপিছত তোমালোকে অহা ট্ৰু আৰু ফলছখিনি চাবা ইয়াত মই ট্ৰু আৰু ফলছ আছে মই ডাইৰেক্ট লিখি দিছোঁ তোমালোকে ইয়াৰ পৰা চাই লিখিবা মই আৰু কৈ নাযাওঁ কোনটো ট্ৰু হ'ব কোনটো ফলছ হ'ব চাই তোমালোকে লিখি দিবা তাৰপিছত তোমালোকে অহা কুৱেশ্যন নম্বৰ 6 কি কৈছে নাও ৰাইট কুৱেশ্যন টু হুইচ ইচ অফ দ্য ফলোয়িং চেণ্টেন্স আৰ এনচাৰবিলাক ইয়াত দিয়া আছে আমাক তোমালোকে চোৱা 6 নম্বৰ কুৱেশ্যনত কি কৈছে এনচাৰখিনি দিয়া আছে তোমালোকে জাষ্ট কি লিখিব লাগে আমাক কুৱেশ্যনখিনি লিখিব লাগে এইটো এনচাৰ দিয়া আছে চাবা উই আৰ ফ্ৰম CR স্কুল তিনচুকীয়া এই কুৱেশ্যনটো আমি কি বনাব লাগে হুইচ স্কুল আৰ ইউ ফ্ৰম তাৰপিছৰ এনচাৰটো কি আছে উই উইল গেট 10 মাৰ্কছ ফৰ এ ডিষ্ট্ৰিক্ট কুৱেশ্যনছ ইয়াৰ উত্তৰটো কুৱেশ্যনটো আমি কি বনাব লাগে হাউ মেনি মাৰ্কছ উইল আই গেট ফৰ এ ডিষ্ট্ৰিক্ট কুৱেশ্যনছ তাৰপিছতো চাবা তোমালোকে কি দিয়া আছে কুৱেশ্যনটো বনাব লাগে হু বুল্ড দ্য তাজমহল ইন মেমৰি অফ হিজ ৱাইফ ইয়াতে এনচাৰটো দিয়া আছে কিতাপত চাবা তাৰপিছতো কি দিয়া আছে হু বুল্ড দ্য গল্ডেন টেম্পল এনচাৰটো তোমালোকে তাতে পাবা সেম এইটো এনেকুৱাই তোমালোকক দিয়া আছে হোৱেৰ ডিড দ্য হিষ্টৰিক সল্ট মাৰ্চ ষ্টাৰ্ট ইন গুজৰাট তাৰপিছত F নম্বৰ কি দিয়া আছে ৰাইট দ্য কাজিৰঙা ফেমাছ ফৰ ওৱান হৰ্নেট ৰাইনো তাৰপিছত কুৱেশ্যনটো কি দিয়া আছে হুইচ টিম ইজ দ্য উইনাৰ অফ টুডেজ কুইজ এইটো হ'ব টিম ডি তাৰপিছত তোমালোকে অহা 6 নম্বৰখিনি মই যে কৈ আহিলোঁ এই 6 নম্বৰখিনি ইয়াত খালি এনচাৰখিনি দিয়া আছে তাতে আমাক কি কৰিব লাগে কুৱেশ্যনখিনি বনাব লাগে মই ওপৰত বনাই দিছোঁ তাৰ পৰা তোমালোকে লিখি ল'বা তাৰপিছত অহা তোমালোকে 7 নম্বৰ কি কৈছে হিয়াৰ ইজ এনাডাৰ টাইপ অফ কুৱেশ্যন ইয়াতে কিছুমান কুৱেশ্যন দিয়া আছে তোমালোকক লিখিব লাগে যেনেকুৱা ইয়াত চোৱা আমাৰ দিয়া আছে প্ৰথমটো কি আছে আৰ ইউ ৰিপ্ৰেজেণ্টিং দ্য ইষ্ট জোন ইয়াত আমাৰ এনচাৰখিনি দিয়া আছে আমাক কি ইয়েছ আৰু ন' কি দিয়া আছে এনচাৰখিনি আমাক কুৱেশ্যনটো বনাব লাগে যেনেকুৱা 2 নম্বৰটো বি নম্বৰটো কি দিয়া আছে আমাৰ এইটো কিতাপত দিয়া আছে ইয়েছ তেজপুৰ একাডেমি ইজ ইন শোণিতপুৰ ইয়াক আমাৰ কুৱেশ্যনটো কি বনাব লাগে ইজ তেজপুৰ একাডেমি ইন শোণিতপুৰ এইটো আমাক কুৱেশ্যন বনাব লাগে আৰু এনচাৰটো আমাক দিয়া আছে তাৰপিছতো চোৱা চি নম্বৰটো কি দিছে উইল দ্য উইনিং টিম ৰিপ্ৰেজেণ্ট আছাম ইন দ্য নেশ্যনেল স্কুল কুইজ কম্পিটিশ্যন তোমালোকে এইটো চাই ল'বা স্পেলিংটো ঠিকে আছে কিন্তু অলপ সৰু হৈছে ভালকৈ তোমালোকে চাই ল'বা এনচাৰটো দিয়া আছে এনচাৰটো মই কৈ নাযাওঁ ডি নম্বৰটো কি দিয়া আছে হোৱাটছ দ্য এনচিয়েণ্ট নেম অফ আছাম কাজিৰঙা তো এনচাৰ দিয়া আছে এনচাৰখিনিতো কিতাপতে আছে খালি কুৱেশ্যনখিনি মই লৈ আহিছোঁ কুৱেশ্যনখিনি কৈ আছোঁ ডাজ ছাফ্ৰন signify courage and sacrifice saffron কালাৰটো আমাক কি বুজায় ইয়াতে কৈছে তাৰপিছত কি আছে ইজ পোৰবন্দৰ লোকেটেড ইন গুজৰাট এইটো হ'ব আমাৰ ইয়াছ মহাত্মা গান্ধী যিটো জেগাত তেওঁ জন্মগ্ৰহণ কৰিছিল এই জেগাটোৰ নাম কি আছিল আমাৰ পোৰবন্দৰ ছাত্ৰছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ তোমালোকে যদি ভিডিঅ'টো গোটেইখিনি চাইলা তেনেহ'লে কি কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহ'লে তোমালোকৰ বহুতখিনি উপকাৰ হ'ব আৰু ভালকৈ পঢ়া
এতিয়া ভালকৈ পঢ়িলে তোমালোকে ক্লাছ 9 10 গৈ অট'মেটিক ভাল হৈ যাবা। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ, ভালকৈ পঢ়িবা আৰু পুনৰ এটা ভিডিঅ' তোমালোকৰ লগত দেখা হ'ব।